Very good evening, my dear student. নৱম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকৰ যিখিনি এনুৱেল এক্সাম বৰ্তমান সময়ত চলি আছে 2025 বৰ্ষৰ তাৰে তোমালোকৰ যিখিনি ইংৰাজী কোৱেশ্চন পেপাৰ আছে সেইখিনি কোৱেশ্চন পেপাৰ মই এইখিনি ক্লাছত বা এইখিনি ভিডিঅ'ত আমি সলভ কৰিবলৈ গৈ আছো। তোমালোকৰ টোটাল নাম্বাৰ ইংৰাজী প্ৰশ্ন কাকতখনত 90 নম্বৰ আছিল আৰু এয়া আমাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন হয়, ঠিক আছে। গতিকে তোমালোকে যদি কোনোবাই বেলেগ এটা জিলাৰ পৰা ডিস্ট্ৰিক্টৰ পৰা চাই আছা তেনেহলে তোমালোকে আমাৰ হোৱাটসঅ্যাপ নাম্বাৰত যিখিনি হোৱাটসঅ্যাপ নাম্বাৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত দিয়া থাকিব তাতো তোমালোকে সুন্দৰকৈ তোমালোকৰ ডিস্ট্ৰিক্টৰ যিখিনি কোৱেশ্চন পেপাৰ থাকিব সেইখিনি পঠাই দিব পাৰা, আমি সলভ কৰি দিবলৈ যত্ন কৰিম। গতিকে আহা পলম নকৰি পিনে আমি আৰম্ভ কৰিছো আমাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখিনি সলভ কৰিবলৈ। ওকে, কোৱেশ্চন নম্বৰ 1 কিনো কৈ আছে। One of the says choose the correct option from the alternative given below. That means MCQ করিব দিছে কিমানটা আছে 1 into 45 is equal to 45 অর্থাৎ 45 টা MCQ আছে আৰু প্ৰত্যেকটা MCQ এর কারণে 1 নম্বৰ গৈ তোমালোকে লাভ কৰিবা। Question number 1, Margie's mechanical teacher was Margie's যেটো mechanical teacher আছিলে হেতু কেনেকু আছিলে লার্জ আছিলে অর্থাৎ ডাঙৰ আছিলে বা বৃহৎ আকাৰৰ আছিলে। বি নম্বৰ ব্ল্যাক আছিলে হয় ব্ল্যাক আছিলে কলা আছিলে। সি নম্বৰ আগলি আছিলে অৰ্থাৎ দেখাত বেয়া ধৰণৰ আছিলে অৰ্থাৎ মাৰ্জিয়ে ভাল পোৱা নাছিলে গতিকে আগলি বুলি কৈছিলে মাৰ্জিয়ে। আৰু ডি নম্বৰত কৈছে অল অফ দ্য অ্যাবভ, দ্যাট মিন্স ওপৰত যিমান বিলাক দি আছে সব বিলাকে হয় লাৰ্জ ব্ল্যাক এন্ড আগলি হয়। গতিকে মই ভাবো যে তিনিওটা শুদ্ধ হয়, গতিকে অপশন নম্বৰ ডি ইজ দ্য কারেক্ট আনসার। ওকে, নাও কোশ্চেন নম্বৰ 2, Margie learned to use punch code when she was মাৰ্জিয়ে পাঞ্চ কোড শিকা আৰম্ভ কৰিছিলে যেতিয়া তাই কিমান বছৰ বয়স আছিল, তাইৰ মাত্ৰ যেতিয়া 6 ইয়াৰ ওল্ড আছিল 6 বছৰ বয়স আছিল তেতিয়া তেওঁ তাই শিকা আৰম্ভ কৰিছিল পাঞ্চ কোড। ওকে, কোশ্চেন নম্বৰ 3, in the lesson the fun they had, যেটো আমাৰ লেসন আছে the fun they had, the children যেটো শিশু আছিল মাৰ্জি এন্ড টমি, মাৰ্জি আৰু টমি নামৰ যি দুটা শিশু আছিল ৰিপ্ৰেজেন্ট আমাৰ কোনখিনিক ৰিপ্ৰেজেন্ট কৰি আছিল। সো সিহঁতে আমাৰ ৰিপ্ৰেজেন্ট কৰি আছিল ভৱিষ্যত জেনাৰেশন অৰ্থাৎ ভৱিষ্যত প্ৰজন্মক ৰিপ্ৰেজেন্ট কৰি আছিল। আফটাৰ দ্যাট দ্য অপশন হুইচ ইজ নট কারেক্ট যেটো শুদ্ধ নহয় কারেক্ট নহয় এবাউট ইভলিন গ্লিনি, আমাৰ ইভলিন গ্লিনিৰ বিষয়ে শুদ্ধ নহয় বা কারেক্ট নহয় কোনখিনি হসা হয় বা কারেক্ট নহয়, ঠিক আছে। যিখিনি কারেক্ট নহয় এইখিনি আলটিমেটলি হসা হয়। ইভলিন গ্লিনিৰ কথা কৈ আছে ইয়াত, তাৰ মানে কি she was from a Scottish farm, হসা নে মিছা, that is right. she was slightly deaf, তাই অলপ শুনা না আছিল, তাই অলপ শুনা না আছিল নে কমপ্লিটলি শুনা না আছিল, তাই কমপ্লিটলি শুনা না আছিল, গতিকে বি নম্বৰ অপশন ইজ দ্য কারেক্ট অপশন। ওকে, আফটার দ্যাট এজারেশন রিজনৰ এয়া প্ৰশ্ন দিছে যিখিনি তোমালোকে টান পোৱা এজারেশন রিজন তোমালোকে সাধাৰণতে টান পোৱা দেখা পোৱা যায়, তোমালোকে ভাবা যে এইটো কেনেকুৱা ধৰণৰ কোশ্চেন এইটো আকৌ, ঠিক আছে। গতিকে এই টান কোশ্চেনো তোমালোকে থাকিবা পৰীক্ষাত, ক্লাস 10 তো এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে, গতিকে 9 ৰ পৰা যেতিয়া তোমালোকে কৰি যাবা 10 ৰ কাৰণে তোমালোকে সুবিধাজনক হয়। এজারেশনত কি কৈ আছে ইভলিন এক্সপ্ৰেছ মিউজিক ভেৰি বিউটিফুলি, কথাখিনি সঁচা নে মিছা, ইভলিনে বৰ ভালদৰে মিউজিকখিনি এক্সপ্ৰেছ কৰিব পাৰে অৰ্থাৎ প্ৰকাশিত কৰিব পাৰে, দ্যাট ইজ ৰাইট। আৰু ৰিজনত কি কৈ আছে ৰিজন বা কাৰণ দিয়া আছে she was trained in Royal Academy of Music London, তাই রয়্যাল একাডেমি অফ মিউজিক লন্ডনত ট্ৰেইনিং লৈছিল, কথাখিনি সঁচা নে মিছা, কথাখিনি সঁচা হয়। কিন্তু ইভলিনে যে খুব সুন্দৰকৈ বিউটিফুলি মিউজিকখিনি বজাব পাৰে বা এক্সপ্ৰেছ বা ফিল কৰিব পাৰে বা তেওঁ প্ৰকাশিত কৰিব পাৰে তাৰ কাৰণ কিন্তু রয়্যাল একাডেমি অফ মিউজিক না আছিল, তাৰ কাৰণ আছিল কোন ৰন ফৰবিজ আছিল। কিন্তু দুয়োটা সঁচা কথা হয়, রিজন এইটোও হয়, রিজনটো নহয় কাৰণ মানে তোমালোকে ক'ব পাৰা যে এই 2 নম্বৰ যেটো আমাৰ রিজনটো দিয়া আছে এয়াও সঁচা কথা হয়, তাই ট্ৰেইনিং লাভ কৰিছিল রয়্যাল একাডেমি অফ মিউজিক লন্ডনত গৈ পিনে। গতিকে বোথ এ এন্ড আর আর কারেক্ট, কিন্তু আর ইজ নট কারেক্ট এক্সপ্লেনেশন অফ এ। ওকে, আফটার দ্যাট উইথ দ্য কভেটেড অ্যাওয়ার্ড রেস্টিং, কভেটেড মানে কি এইখিনি উলিয়াব দিছে, কভেটেড মানে হল মাছ ডিজিয়ার মানে বৰ বেছিকৈ আশা কৰা, তাক কি বুলি কোৱা হয় কভেটেড বুলি কোৱা হয়। ওকে, আফটার দ্যাট নেক্সট ওয়ান চুজ দ্য এপ্রোপ্রিয়েট ম্যাচ, আমাক ম্যাচ কৰিব দিছে। গুঞ্জ উঠি সানাই কাৰ আছিলে, গুঞ্জ উঠি সানাই আছিলে আমাৰ বিজয় ভক্তৰ, আৰু দিল কা কহিনা হাই টুট গিয়া ইয়া কাৰ আছিলে, ইয়া বিসমিল্লাহ খানৰ আছিলে। গতিকে অপশন নম্বৰ সি ইজ দ্য কারেক্ট অপশন। এর আর হব এ নম্বৰৰ কোনটো হৈ গল আর হৈ গল
বি নম্বৰৰ পি এই বি নম্বৰ কোনটো হৈ গল পি হৈ গল আৰু সি নম্বৰৰ কি হৈ যাব কিউ হৈ যাব ঠিক আছে okay after that question number 8 as a child Abdul Kalam used to listen the stories of Ramayana and the life of prophet from his karkar pora khunisile from his mother and grandmother okay so both b and c is are correct okay now question number 9 which of the following countries was not a part of the allied forces or part na asil konkhini dekh China allied force or part ketio na asile thik ase after that next number 10 in the lesson my childhood namok jikhini part khini ase the author Abdul Kalam jijon amar author asile Abdul Kalam writer amar Abdul Kalam sir asile has mentioned the name of a person ejon byaktir naam mention korisile tai ba tekhete who did not best of break social barrier who did his best to break social barrier ta samajik jibilak bada asile barrier asile ei bilak bhangi pine kine koi samajor karone bhale khini bostu dit hoy jabo pare tar process ta saday korisile sei byakti jon kon asil sei byakti jon amar Dr. APJ Abdul Kalam saror bigyan shiক্ষক asil jar naam asile Sri Subramaniam Iyer okay Subramaniam Iyer now next question assertion or reason or question ako dise ki koi ase the beer cup was christened Bruno beer cup jitu asile horu bachcha tak ki boli koa hoisile tar jikhine namkoron christened boli koa hoy ki naam diya asile Bruno naam diya asile aru ki koise reasonot it was discovered to be a boy jete teloke gom paisile je teo ejon lora hoy ba boy hoy tetia naam to disile Bruno that is correct or not that is mor mote correct aru yak সঠিক explanation hoy gotike option number D is the correct option hobo lage sorry D na hobo option number C is the correct option hobo lage mor mote okay tomalokor mote ki hobo mok tomaloke janaba option C number is the correct option okay after that ki koi ase Baba's gun and baby were respectively babar gun jikhini ase gun kontu asile গান আসলে এ পিস অফ ব্যাম্বো আৰু কি কই আছে বেবি আসলে এ স্ট্রিপ অফ উড কিন্তু মোর বতরে ইয়াত উলোটা পালোটা কই দিয়া আছে মোর মতে হয় এক নম্বরটো হবে কিন্তু এক নম্বরটো কই উলোটা কই কিন্তু দিয়া আছে না হলে ডি নম্বর হবে নন অফ দে হবে কিন্তু বেশি সঠিক आंसर যদি আমি কব বিচারো তেন হলে ডি নম্বর অপশন হবে লাগি ইয়াত ঠিক আছে কারণ ইয়াত উলোটা কই দিয়া আছে কারণ ইয়া রিসপেক্টিভলি শব্দটো ব্যবহার কৰিছে তার মানে কি গানৰ কথাখিনি ইয়াত আহিব লাগিছিল প্ৰথমত আৰু বেবিৰ কথাখিনি আহিব লাগিছিল পিছফালে আহিব লাগিছিল কিন্তু ইয়াত উল্টা কৈ দিয়া আছে নেক্সট নম্বৰ চুজ দা কারেক্ট ম্যাচ আমাক ম্যাচ কৰিব দিছে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ যে আছে কিমান জনত স্থাপিত কৰা হৈছিল 2006 চনত এইখিনি আমি সকলোৱে জানো এএস সো এএস ইয়াত আছে আৰু এটা ঠাইত নাই এই দুটা ক্যান্সেল তাৰপিছত নামডাং ইস্টার্ন ব্রিজ কত আছে সরি কিমান সনত 1703 তার মানে বিআর ইয়াতো আছে আর ওটা কি লাগে সিপি প্রেজেন্ট ডে গড়গাঁও প্লেস কত আছে এইখিনি জানিব লাগিব যদি এইখিনি না জানা কাজিৰঙা ন্যাশনাল পার্ক কিমান সনত এইখিনি জানিব লাগিব 1974 তেনেহলে 1974 কিউ ডি কিউ সরি তেনেহলে কি হৈ যাব সি নম্বৰ অপশন যেটো আছে এটো কি হ'ব সঠিক উত্তৰ হৈ যাব ঠিক আছে after that next question কি কই আছে the Thai museum যেখানে Thai museum আছে কোনটো ট্যাঙ্কৰ বগলত আছে বা ওচৰত আছে হেতু হ'ব শিৱসাগৰ ট্যাঙ্কৰ ওচৰত আছে which of the following is an indigenous game of Assam হে হ'ব bird fight তাৰপিছত somewhere is an hence মানে কি ভবিষ্যত বুজাই আছে ফিউচাৰ তাৰপিছত the road not taken was composed by কোনে লিখিছিল ৰবাৰ্ট ফ্ৰষ্ট লিখিছিল The lake is of Innisfree is কোন লিখিছিলে উইলিয়াম বাটলার ইস্ট ঠিক আছে এটো কি ধৰণৰ বস্তু এটো লিৰিক্স হয় এক ধৰণৰ ঠিক আছে ইন Innisfree the poet will live কেনেকৈ যে এটা কৈ বিচাৰিছিলে এলন অকলশৰীয়া ভাবে the noon of Innisfree is কেনেকৈ আছিল পার্পল গ্লো আছিল তাৰপিছত the last cake that greedy lady barked from St. Peter was 18 years কেনেকৈ ধৰণৰ আছিল কিমান সৰু আছিল a wafer okay after that next question the greedy lady was changed to কি হলে ৰূপান্তৰ বা পৰিৱৰ্তন হৈছিল এ উৎপিকাৰলৈ ৰূপান্তৰ বা পৰিৱৰ্তন হৈছিল
ইন নৰ্থলেণ্ডত কি হয় দ্য নাইট আর লং ৰাতিবোৰ দীঘলীয়া হয় এণ্ড ডেজ আর শৰ্ট আৰু দিনবোৰ কি হয় সৰু হৈ যায় The poet's beloved one cannot be touched by earthly years because তাই কি কৰিছিলে তাই ইতিমধ্যে মৃত্যু হৈছিলে বা ডেড হৈছিলে According to William Wordsworth his loved one now has both A and B হ'ব no force no motion কোনো ধৰণৰ মোশন নাই অৰ্থাৎ মৃত্যু হৈছে কোনো ধৰণৰ শক্তি নাই অৰ্থাৎ মৃত্যু হৈছে গতিকে ডি নম্বৰ অপশন ইজ দা কারেক্ট অপশন After that, according to the poet, কবির মতে no man are foreign, কোনো মানুহ ফরেন নহয় all the human being are stripped by কিহৰ জৰিয়তে বান্ধা হৈ আছে wars long winter ঠিক আছে গতিকে এইখিনি তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা After that, next question our hells of fire and dust outrage the innocence of কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এয়াৰ হ'ব Next question grandfather took Toto to Saharanpur along with it also took his কি লৈ যাব pet tortoise আমাৰ গ্ৰান্ডফাদাৰে টোটোক লৈ গৈছিলে কলে লৈ গৈছিলে সাহাৰণপুৰলৈ লৈ গৈছিলে আৰু তাৰ লগত আৰু এটা বস্তু লৈ গৈছিলে কি লৈ গৈছিলে টাৰ্টালক নিয়ে লৈ গৈছিলে ঠিক আছে কচুৱা এটাক লৈ গৈছিলে পোহনীয়া কচুৱা ঠিক আছে after that the distance between Isar Arsama and Kaligunda is এয়া হ'ব 30 মাইলস কিন্তু 8 কিলোমিটাৰত দিয়া আছে মই কোশ্চেনটো অলপ বেছি ভালকৈ বুজি পোৱা নাই তোমালোকে যদি বুজি পাইছা মোক জনাবা ঠিক আছে আৰু ইয়াৰ লেসনটোৰ নাম হল কি ইয়াৰ লেসনটোৰ নাম হল দা থিভস স্টোৰী ঠিক আছে অলপ চাই লবা তোমালোকে তারপরে Ravi never make a mistake does he কথাখিনি সঁচা হয় না হয় the positive degree of Assam is more beautiful than West Bengal the positive beauty is not as beautiful as Assam এয়া হবে আমার পজিটিভ ডিগ্রি কি ব্যবহার করা হয় as not as ব্যবহার করা হয় ঠিক আছে after that the comparative degree of Hori is the best boy in the class comparative degree কি হবে Hori is a better হবে কারণ বেস্টৰ তুলনাত কি হবে বেটাৰৰ লগত হবে ঠিক আছে after that Gunsuti Shanai was named কোন হবে এয়া হবে after the instrument Shanai ইনস্ট্ৰুমেন্টৰ ব্যাকগ্ৰাউণ্ডত এই নামটো দিয়া হৈছিল শানাই নামটো দিয়া হৈছিল ফিল্মখনৰ after that the girl is sitting dash her two brother তাৰ দুটা ভাইৰ লগত বহি আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব among হ'ব after that how clear the sky is এটো কিনা ধৰণৰ সেন্টেন্স এটা এক্সক্লেমেশন মাৰ্ক আছে গতিকে এক্সক্লেমেশন সেন্টেন্স the active voice of by whom have the glasses been broken by whom কাৰ জৰিয়তে have the glasses বিলাক broken কৰা হৈছে বা ভাঙা হৈছে ইয়াৰ উত্তৰ কি হ'ব who have broken the glass ইয়া বি নম্বৰ হৈ গ'ল শেষ কাহিনী the passive voice of let me do the work is passive voice কেনেকৈ লিখিম let the work be done by me ইয়া হ'ব passive voice rearrange in correct order ইয়াৰ শুদ্ধ উত্তৰ হ'ব B C D A অৰ্থাৎ the children refused to go out being afraid of the tiger ঠিক আছে after that he left the place quietly মানে কি হ'ব ইয়াৰ সরি মানে নহয় ইয়া আন্ডারলাইন কৰাটো কি হয় এ অ্যাডজেক্টিভ হয় ঠিক আছে the box is so heavy so that I can carry it is a এটি কেনেকৈ ধৰণৰ বাক্য এটো এটা কম্পাউন্ড বাক্য হয় কম্পাউন্ড সেন্টেন্স হয় ঠিক আছে আৰু ইয়াৰ এক পেজেস দিয়া আছে পেজেস কিন্তু তোমালোকে পঢ়ি লবা খুব ইজি হয় গুৰু নানকৰ জন্ম কত হৈছিল তালবান দিত হৈছিল গুৰু নানক প্রিস্ট কি ভাল পাইছিল অল অফ দ্য অ্যাবভ অর্থাৎ সিকিমিজো ভাল পাইছিল হিন্দু মুসলিমক ভাল পাইছিল লগতে যিবিলাক কথা কৈছিল লাভ আৰু ইকুয়ালিটিৰ কথা কৈছিল synonym of discipline or synonym কি হ'ব a disciplined person হ'ব ঠিক আছে after that which of the following about Guru Nanak is not correct সঁচা নহয় হেতু সঁচা নহয় he was against Hindu Muslim unity ঠিক আছে the holy scripture of Sikh is শিখৰ ধৰ্মীয় স্ক্ৰিপচাৰ কোনখিনি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৰু গ্ৰন্থ সাহেব ঠিক আছে আমি এতিয়া সেকশন বি লৈ আগবাঢ়ি যাম
কোশ্চেন নাম্বার 2 যিখিনি আছে ইয়া তোমালোকৰ শর্ট কোশ্চেন লিখিব দিছে তোমালোকে চাব পাৰা কি দি আছে why could not the poet travel on both the road আমাৰ কবিয়ে কিয় দুয়োটা ৰাস্তাত খোজ কাঢ়িব পৰা না আছিল বা একেলগে খোজ কাঢ়িব পৰা না যায় কিয় কবিয়ে এনেকৈ কৈছিলে সো এ নম্বৰ কোশ্চেনৰ আনসাৰ খিনি ইয়া তোমালোকে চাব পাৰা তোমালোকে চাই লবা বি নম্বৰ যিখিনি আছে বি নম্বৰৰ আনসাৰ এইখিনি সি নম্বৰ যিখিনি আছে সি নম্বৰৰ আনসাৰ এইখিনি আৰু ডি নম্বৰৰ আনসাৰ যিখিনি আছে হেয়া হল এইখিনি ঠিক আছে গতিকে ইয়া তোমালোকে চাই লবা আৰু যিখিনি অৰ দিয়া আছে ইয়াত অৰৰ আনসাৰ খিনি মই কৰি দিয়া নাই ঠিক আছে কাৰণ ঠাইৰ অলপ অসুবিধা ঠাই নাই সেই কাৰণে কৰি দিয়া নাই ঠিক আছে সো আশা কৰো তোমালোকে বস্তুবিলাক বুজি পাই আছা এতিয়া আমি আহি যাও 3 নম্বৰৰ যি এ নম্বৰটো আছে এ নম্বৰৰ আনসাৰ এয়া এ 3 और बी 3 और सी 3 और डी ई एफ जी ठीक আছে আৰু এয়া এইচ ওকে গতিকে এইখিনি তোমালোকে চাই লবা মই তোমালোকক যদি পিডিএফ লাগে পিডিএফ দি দিম ঠিক আছে এইখিনি তোমালোকে চাই লবা লগতে সেকশন নাম্বার সি আহি যাও আমি সেকশন নাম্বার সি কি কই আছে এয়া তোমালোকে টেন্স কারেকশন কৰিব দিছে আৰু টেন্স কারেকশনৰ আনসাৰ বিলাক মই ইয়া লিখি দিছো প্ৰথমটো হ'ব ওয়েন্ট এ নম্বৰটো ওয়েন্ট হ'ব তাৰ পিছৰটো হ'ব বি নম্বৰটো হ'ব হ্যাজ বিন লিভিং আৰু তাৰ পিছৰটো হ'ব কি ওয়ার আহি যাব ঠিক আছে আৰু তাৰ পিছত 5 নম্বৰ যিখিনি আছে ভয়েস চেঞ্জ কৰিব দিছে সৰি নেৰেশন কৰিব দিছে এ এ বি আৰু সি নেৰেশন গেইটা চাই লবা তোমালোকে তাৰ পিছত সেকশন নাম্বার ডি আহি যাও ডিত কি দিয়া আছে তোমালোকৰ যিখিনি সৰু কিতাপ আছে স্ন্যাপশট হেগিনিৰ এ নম্বৰৰ আনসাৰ এইখিনি ঠিক আছে তোমালোকে চাই লবা আৰু বি নম্বৰৰ আনসাৰ এইখিনি ঠিক আছে 7 নম্বৰ মই কৰি দিয়া নাই আৰু 8 নম্বৰ কৰি দিয়া নাই এইবিলাক মই সলভ কৰি দিয়া নাই এইকেইটা মই সলভ কৰি দিছো ঠিক আছে গতিকে সময় বহুত কম আছে সেই কাৰণে মই আজি এইবিলাক অলপ ডিসকাশন নকৰিলো পৰৱৰ্তী সময়ত যদি পাৰো মই ডিসকাশন কৰিম ঠিক আছে অহা ক্লাছত লগ পাই আছো তোমালোকৰ সায়েন্সৰ কোশ্চেন পেপাৰ খিনি সলভ কৰিব যত্ন কৰিম মই ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত